তো মই ইভিনিং ডিউটিৰ পৰা আহিছোঁ, আহি কেনে মানে সুধিছোঁ বা ক'ত আছে, তো গম পালোঁ যে বা লগৰ ছোৱালী এজনীৰ লগত লগৰ ছোৱালীৰ ৰুমত থাকিব গৈছে। আৰু কালি তেনেকৈ যোৱাৰ পিছত আৰু আমি ফোন কৰা নাই আৰু বাক, যিহেতু লগৰ ৰুমতে গৈছে। তো ৰাতিপুৱা বা আৰু ঘৰৰ পৰা ফোন কৰিছে, ভায়েকে মোক ফোন কৰিছে যে পাখি বা তুমি ক'ত আছা? মই কৈছোঁ মই ৰুমতে আছোঁ। তো বাৰ ভায়েকে ফোন কৰি কৈছে বা তুমি আমাৰ বা ক'ত আছে জানা নেকি? মই কৈছোঁ বাটো এনেকৈ লগৰ ৰুমত গৈছে। কৈছে নাই, বা আৰু আমাৰ মাজত নাই, বাক তুমি GMCত আছে, তুমি এবাৰ যোৱা বাৰ ওচৰলৈ, এইখিনিয়ে অকল। ভায়েকে ফোন কৰি কৈছে যে বা আৰু আমাৰ মাজত নাই। তো মই ইয়াতে আহিলোঁ, আহি কেনে চালোঁ বা সঁচাকৈ আৰু আমাৰ মাজত নাই। সেইটো মই দাদাক ক'ব নোৱাৰিম, কাৰণ মই তেতিয়াহ'লে ৰুম পোৱাই নাছিলোঁ। ৰুমত আহি পোৱাৰ পিছতে গম পাইছোঁ যে বা আৰু নাই। তো মই এইখিনিয়ে জানো। লগত মানে আমাৰ ৰুমত আমি 4জনী ছোৱালী থাকোঁ, কিন্তু চবৰ ৰুম বেলেগ বেলেগ। অকল মানে আমাৰ ৰুমত দেখা মেলা হৈ থাকে, ৰুমৰ ওচৰত থাকিলেতো মাত দিয়া যায় তেনেকৈ। আমি বালাজীৰ ওচৰতে আৰু। বা ৰয়েলত কৰিছিলে। বা ৰয়েলত কৰিছিলে। ঘৰ বাৰ শিৱসাগৰৰ ফালে আছিলে, তেনেকৈ কাৰেক্ট লোকেশ্যন চৰাইদেউত আছিলে। আকাংক্ষা শইকীয়া। হয়, ঠিক আছে। হয়, বাকী কেইজনী মই তেনেকৈ নাজানিম, অকল বাৰ লগতহে মোৰ চিনাকি।